গাইজ খবৰটো পাই আচলতে বেয়া লাগিল আৰু ভবা নাছিলোঁ যে এনেকুৱা এটা দিন আমি শুনিবলৈ পাম। আৰু খবৰটো পাই আচলতে আমাৰেই নহয় গোটেই অসমবাসীৰ চকু পানী আহিছে, কাৰণ তেখেত বহুত ভাল এজন মানুহ আছিলে আৰু তেখেত য'তেই নাথাকক যে ভালেই থাকক, যাতে য'তে আছে ভালেই থাকক। তেখেতৰ গীত, তেখেতৰ সুৰ আমাৰ মাজত সদায় থাকিব আৰু তেখেতক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আমি স্কুলত তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই আমাৰ বাইদেৱে আছিলে আমাৰ লগত আৰু তেখেতৰ কাৰণে আমি মনৰ প্ৰাৰ্থনা কৰিলোঁ যাতে তেখেতৰ শান্তি লাভ কৰক। আচলতে চবেই এইটোৱেই বিচাৰে তেখেতৰ য'তেই নাথাকে তেখেত ভালেই থাকক, কুশলে থাকক। বহুত বেয়া লাগিল আচলতে। আমাৰ ক্লাছৰ আটাইবোৰ ল'ৰা ছোৱালীয়ে আমি স্কুলত পইচা উঠাই কেনে আমি এনেকৈ কৰিছোঁ আৰু এয়া চাওকচোন গোটেই দণ্ডোৱা খালী হৈ আছিলে। এইখিনিয়ে আজি ক'ব বিচাৰিলোঁ, আপোনালোকৰ ওচৰত ক'ব বিচাৰিলোঁ মই।